ডিব্ৰুগড় লেপেটকটাত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামীৰ সংবাদমেল সম্বোধন ৰাজ্যত অতি শীঘ্ৰে আৰম্ভ হ'ব আউনীআটী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম সংবাদমেলত এই কথা জনায় সত্ৰাধিকাৰগৰাকীয়ে গায়ন শৈলী নৃত্য শৈলী মুখা শৈলী পুতিৰ শৈলী আদি বিষয়ত শিক্ষা দিব এই বিশ্ববিদ্যালয়ে এই শিক্ষা প্ৰদান কৰা দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হ'ব আউনীআটী বিশ্ববিদ্যালয় চলিত বৰ্ষৰ বহাগ মাহৰ পৰা আৰম্ভ হ'ব বিশ্ববিদ্যালয়খনৰ পাঠ্যক্ৰম যোৰহাটৰ টিয়ক উত্তৰ গুৱাহাটী আৰু মাজুলীত থাকিব বিশ্ববিদ্যালয়খনৰ ৩টা চৌহদ লেপেটকটাৰ কছাৰী গাঁৱত ছদিনীয়াকৈ অনুষ্ঠিত বাহৰ অনুষ্ঠানৰ সামৰণি সংবাদমেল সম্বোধন সত্ৰাধিকাৰগৰাকী বিশ্ববিদ্যালয় আমি প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছো য'ত সকলো একাডেমিক শিক্ষা থাকিব বায়োলজি পঢ়িব জিঅ'লজি পঢ়িব ইকনমিক্স পঢ়িব পলিটিকেল সায়েন্স পঢ়িব এডুকেশ্যন পঢ়িব সোচিয়োলজি পঢ়িব কিন্তু তাৰ মাজতে তেওঁ এই নীতি শিক্ষা এই আধ্যাত্মিক শিক্ষা এই মূল্যবোধৰ শিক্ষা এই বিশ্ববিদ্যালয়ৰ পৰা ল'ব লাগিব এই হৈছে আমাৰ বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ অন্যতম লক্ষ্য আৰু উদ্দেশ্য আপোনালোকে জানে তেওঁ বিশ্ববিদ্যালয়ৰ ষ্টেজত জখলাত প্ৰৱেশ নকৰিব পাৰে ইমান এটা সুন্দৰ কণ্ঠ আছে ইমান তেওঁ সুন্দৰ তাল মাত্ৰাৰ জ্ঞান আছে আৰু তেওঁ ইমান সুন্দৰকৈ উপস্থাপন কৰিব পাৰে তেওঁ কোন কাৰণত শিল্পী নহয় অকল গান গালেতো শিল্পী নহয় গতিকে সেই নাম লগাজনো শিল্পী সেই গায়কজনো শিল্পী